আজি এইডছ দিৱস আজি আমাৰ চৰকাৰৰ ফালৰ পৰা বিভিন্ন হস্পিটেলত সচেতনতামূলক হৈ আছে আৰু আপোনাৰ এইডছ দিৱসত মই এইটো কম মানুহবিলাক সচেতন হ'ব লাগে যাতে এইডছ বিয়পি নাযায় কাৰণ এইটো মাৰাত্মক বেমাৰ এইটো হ'লে আৰু ভাল নহয় তাৰ প্ৰিকশ্যনহে ল'ব পাৰি এইটো প্ৰিভেণ্টিভ মেজাৰহে আছে তাৰ কিউৰেটিভ মেজাৰ নাই আৰু আপোনাৰ আমাৰ এই অঞ্চলত ড্ৰাগছ সেৱন কৰা মানুহ বেছি ড্ৰাগছ মানে চিৰিঞ্জ শ্বেয়াৰিং আৰু আনপ্ৰটেক্টেড ছেক্সুৱেল ইণ্টাৰকোৰ্চ এই অঞ্চলত বেছি গতিকে ইয়াতে এইডছ ৰোগীৰ সংখ্যাও বহুত বেছি গতিকে আৰু এই পপুলেশ্যনখিনি মাইগ্ৰেটৰী হয় বাহিৰৰ মানুহখিনি ধৰক বিজনেছ পাৰপাছত বহুত মানুহ ইয়াতে ইষ্টাব্লিছ হৈ আছে সেই মানুহখিনি ধৰক এই মানুহখিনিৰ ড্ৰাগছ সেৱন কৰা বা আৰু আপোনাৰ যেটো আনপ্ৰটেক্টেড ছেক্সুৱেল ইণ্টাৰকোৰ্চ সেইটো বেছি গতিকে এইখিনি সচেতন নহ'লে আমাৰ এইডছ সাংঘাতিকভাৱে বাঢ়ি যাব আৰু এটা মেজৰিটি পপুলেশ্যন মানে ইয়াত সংক্ৰমণ হ'ব চৰকাৰৰ ফালৰ পৰা ড্ৰাগছ বিৰোধী অভিযান চলাই আছে আৰু ইয়াতে মানে আমাৰ এই অঞ্চলতো যেটো আৰক্ষী প্ৰশাসনৰ পৰা যেটো পদক্ষেপ লৈছে সেইটো ভাল পদক্ষেপ লৈছে কিন্তু ৰাইজৰ মাজত সচেতনতা আনিব লাগিব আমাৰ যিখিনি সমাজৰ মুৰব্বী বা সমাজৰ যেটো লিডাৰশ্বিপ কৰা মানুহ তেখেতে ইনিচিয়েটিভ ল'লে এই ড্ৰাগছ সেৱন আৰু সমাজ বিৰোধী কামবিলাক ৰোধ হ'ব আমাৰ লগত তথ্য নাই কিন্তু আমি জানো এই এৰিয়াত আছে বহুত পেচেণ্ট আছে মেইন কাৰণটো ড্ৰাগছ সেৱন আৰু আনপ্ৰটেক্টেড ছেক্সুৱেল ইণ্টাৰকোৰ্চ যেটো আছে এৱাৰনেছটো দিয়ে থাকোঁ সদায় দি থাকোঁ আমাৰ লগত পেচেণ্ট সদায় আহে আৰু আমি তেওঁলোকক সেইখিনি সদায় সচেতনতা যিটো মানে প্ৰিকশ্যনখিনি ল'বৰ কাৰণে আমি কওঁ আৰু তেওঁলোকক ড্ৰাগছ সেৱন কৰিব নালাগে সেইটো আমি বুজাওঁ আমাৰ লগত আমাৰ পেচেণ্ট আহিয়ে থাকে ড্ৰাগছ সেৱন কৰা তেওঁলোকে মানে অলৰেডি আসক্ত হৈ গৈছে এডিক্টেড হৈ তেওঁলোকে এৰিব নোৱাৰে তাৰপিছত আমাৰ যিটো চিকিৎসক বিশেষজ্ঞ চিকিৎসক তেওঁলোকৰ ওচৰলৈ ৰেফাৰ কৰি দিয়া হয় গতিকে কিছুমান মানুহ ধৰক আসক্ত এনেকৈ হৈছে তেওঁলোকে আৰু আগৰ অৱস্থা ঘূৰি আহিব অলপ টাইম লাগে গতিকে আসক্ত মানুহখিনিতো আছে আৰু যিখিনি তেওঁলোকে ব্যৱসায় কৰা মানুহ ইয়াতে জড়িত হৈ আছে তেওঁলোকে নিজেও লয় আৰু সমাজকো মানে সমাজৰ সৰু উঠি অহা বাচ্চা ল'ৰা ছোৱালীবিলাকক এই ড্ৰাগছৰ প্ৰতি আসক্ত কৰাই আছে বেজি লয় যিটো আমাৰ চিৰিঞ্জ শ্বেয়াৰিং কৰে যিটো এজনে এটা চিৰিঞ্জ 5জন 10জন এনেকৈ ল'লে তেওঁলোকৰ যদি এইডছ সংক্ৰমণ ৰোগী থাকে তাৰ পৰা এনেকৈ বিয়পে আৰু মানে মেইনলি মানে আপোনাৰ ইনজেক্টেবলৰ পৰা হয় আৰু যেটো আনপ্ৰটেক্টেড ছেক্সুৱেল ইণ্টাৰকোৰ্চ তাৰ পৰা মানে সংক্ৰমণটো হয় অভিনয় কৰাৰ হেঁপাহ আপুনিও পঢ়ি ৰাখিছে নেকি আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই কোনো কথা নাই আপোনাৰ বাবে আহিছে সোণালী সুযোগ 29 ছেপ্টেম্বৰত দিনৰ 9 বজাৰ পৰা নিশা 8 বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত 5 বছৰ বয়সৰ পৰা 17 বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ পঞ্জীয়ন হ'ব বিনামূলীয়া নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন